নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 16 মাৰ্চ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কৃষকসকলৰ পৰা আৰম্ভ কৰি মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে কৃষকসকলৰ বাবে এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে AI চালিত কেমেৰাৰে হাতীৰ গতিবিধি নিৰীক্ষণ কৰি সঠিক সময়ত তাৎক্ষণিক সতৰ্কবাণী প্ৰদান। 5 জিলা গোৱালপাৰা, নগাঁও, বাক্সা, শোণিতপুৰ আৰু ওদালগুৰি। তাৰপিছত লিখা আছে সংঘাতৰ ফলত মৃত্যু হোৱা লোকৰ পৰিয়ালক 4 পৰা 6 লাখ টকাকৈ ক্ষতিপূৰণ প্ৰদান। ইয়াৰ লগতে কোৱা হৈছে বনৰীয়া হাতীয়ে খেতি নষ্ট কৰিলে প্ৰতি বিঘাত 7,500 টকাৰ পৰা 8,000 টকাৰ ক্ষতিপূৰণ প্ৰদান। তাৰপিছত লিখা আছে হাতী মানুহৰ সংঘাত নিৰ্মূলৰ বাবে গজমিত্ৰ আঁচনিৰ জৰিয়তে গুৰুত্বপূৰ্ণ পদক্ষেপ। ইয়াতে উল্লেখ কৰা অনুযায়ী অসম চৰকাৰে হাতী মানুহৰ সংঘাতৰ বাবে আৰম্ভ কৰিলে এক বিশেষ আঁচনি। আঁচনিখনৰ নাম হ'ল গজমিত্ৰ আঁচনি। এইখন আঁচনিৰ জৰিয়তে হাতী মানুহৰ সংঘাতৰ ফলত যদি কোনো মানুহৰ মৃত্যু হয় তেন্তে 4 লাখ টকাৰ পৰা আৰম্ভ কৰি 6 লাখ টকাৰ ক্ষতিপূৰণ প্ৰদান কৰিব। লগতে বনৰীয়া হাতীয়ে যদি কোনো কৃষকৰ খেতি বাতি নষ্ট কৰে তেন্তে প্ৰতি বিঘা খেতিত 7,500 টকাৰ পৰা আৰম্ভ কৰি 8,000 টকাৰ ক্ষতিপূৰণ প্ৰদান কৰিব অসম চৰকাৰে এইখন গজমিত্ৰ আঁচনিৰ জৰিয়তে। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল PMAYG চৰকাৰী ঘৰলৈ। তো যিসকল মানুহে PMAYG চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে কেইদিনমান আগত এনেকুৱা এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে লিখা আছে আজি অসমৰ বাবে এক ঐতিহাসিক দিন। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত আন 1 লাখ পৰিয়ালে আজি নিজৰ সপোনৰ গৃহত প্ৰৱেশ কৰিলে। তেওঁলোকৰ এই প্ৰাপ্তি পৰিস্ফুট হোৱা হাঁহিয়ে আমাৰ বাবে আশীৰ্বাদ। মাননীয় কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহান ডাঙৰীয়াৰ সৈতে এই আনন্দৰ মুহূৰ্তত ভাগ লৈ আমি নতুন আশাৰ দুৱাৰ মুকলি কৰিবলৈ পাই আনন্দিত হৈছোঁ। তাৰপিছত আৰু লিখা আছে আপোনালোকক পঢ়ি শুনাই দিছোঁ। তো তাৰপিছত লিখা আছে ইয়াৰ লগতে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আজিৰ দিনটো অসমে লাভ কৰিলে কেইবাটাও উপহাৰ। 1 নম্বৰত কৈছে 528টি পদ আৰু 62খন সেতু। 2 নম্বৰত কৈছে MG এনৰেগাৰ অধীনত নতুন আবণ্টন। 3 নম্বৰত কৈছে মা মিছনৰ অধীনত 42 কোটি টকা। তাৰপিছত 4 নম্বৰত কৈছে পাৱাৰ টিলাৰৰ বাবে অতিৰিক্ত 40.5 কোটি টকা। তাৰপিছত 5 নম্বৰত কৈছে 62,500 মেট্ৰিক টন সৰিয়হ ক্ৰয়ৰ ব্যৱস্থা কৰিছে চৰকাৰে। ইয়াতে চৰকাৰী ঘৰলৈ উল্লেখ কৰা অনুযায়ী যিসকল মানুহে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল সেইসকল মানুহৰ ভিতৰত ইতিমধ্যে 1 লাখ মানুহে লাভ কৰিলে চৰকাৰী ঘৰৰ টকা। আপোনালোকে যদি এতিয়ালৈকে চৰকাৰী ঘৰৰ টকা পোৱা নাই তেন্তে অতি সোনকালেই চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা আপোনালোকে লাভ কৰিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজিৰ তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল চাহ বাগিচাৰ মহিলাসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে চাহ বাগিচাৰ মহিলাসকলৰ বাবে এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে লিখা আছে চাহ জনগোষ্ঠীৰ গৰ্ভৱতী মহিলাক পুষ্টি আৰু উন্নত স্বাস্থ্যৰ বাবে 15,000 টকাকৈ প্ৰদান। ইয়াতে উল্লেখ কৰা অনুযায়ী অসমৰ চাহ বাগিচাৰ গৰ্ভৱতী মহিলাসকলৰ বাবে অসম চৰকাৰে আৰম্ভ কৰিছে এক বিশেষ আঁচনি। আঁচনিখনৰ নাম হ'ল মজুৰিৰ ক্ষতিপূৰণ আঁচনি। এইখন আঁচনিৰ জৰিয়তে চাহ বাগিচাৰ গৰ্ভৱতী মহিলাসকলক 15,000কৈ টকা অসম চৰকাৰে প্ৰদান কৰিব। তো যিসকল মহিলাই আগতীয়াকৈ আবেদন কৰিছিল সেইসকল মহিলাই ইতিমধ্যে লাভ কৰিছে এইখন আঁচনিৰ টকা।